হেল্ল' হেল্ল' সাউন্ড ঠিকে আছে না চোৱাচোন সাউন্ড ঠিকে আছে না ঠিকে আছে যদি ওকে কৰা ইণ্ডিয়ান হিষ্ট্ৰী সাউন্ড আৰু ভিজিবিলিটি ক্লিয়াৰ আছে নাই ব্লাৰ হৈছে নেকি ব্লাৰ নাই হোৱা যদি ওকে কৰা ব্লাৰ নাই হোৱা যদি ওকে কৰা সাউন্ড ক্লিয়াৰ যদি ওকে কৰা ঠিক আছে না ব্লাৰ আৰু সাউন্ড যদি ওকে কৰা ঠিক আছে ওকে ঠিক আছে আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো হিষ্ট্ৰী আমি মগধৰ পৰা আৰম্ভ কৰিছো আৰু মগধৰ পৰা আৰম্ভ কৰি আমি এতিয়া বৰ্তমান দেশ স্বাধীন হোৱাৰ পথত লাষ্ট ক্লাছত মই গান্ধীজী আৰু বি আৰ আম্বেদকাৰে জেলত বহি এটা চুক্তি কৰিছিলে সেই চুক্তিটোৰ নাম কি সুধি পেলাই মই লাষ্ট ক্লাছ শেষ কৰিছিলো হয়নে ওকে 1919 ত গুড গভৰ্ণমেণ্ট এক্ট আহিছিলে আমি সকলোৱে জানিছিলো হয়নে সৰি গুড গভৰ্ণমেণ্ট এক্ট নহয় সৰি অকল গভৰ্ণমেণ্ট এক্ট আহিছিলে হয়নে গভৰ্ণমেণ্ট এক্ট আহিছিলে আমি গম পাওঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আহিছিলে 1927 ত কি কৰা হৈছিলে 1927 ত সাইমন কমিশ্যন গঠন কৰা হৈছিলে আৰু তাত 7 জন মেম্বাৰ আছিলে ৰাইট আৰু 1928 ত এই সাইমন কমিশ্যন ভাৰতলৈ আহিছিলে ঠিক আছে না ভাৰতলৈ আহিছিলে 1928 ত নেহেৰু ৰিপৰ্ট দিয়া হৈছিলে কিয় নেহেৰু ৰিপৰ্ট দিয়া হৈছিলে হে গম পাও নে পাও সকলো হয়নে তাৰ পৰা আহিছিলে গান্ধীয়ে 14টা পইণ্ট দিছিলে কেতিয়া 1930 হয় নাই গান্ধীয়ে কি দিছিলে 14টা পইণ্ট দিছিলে 1930 1930 ত গান্ধীয়ে 14টা পইণ্ট দিছিলে কাক 14টা পইণ্ট দিছিলে উইলিংটনক সাপোৰ্ট কৰিলে নে তেওঁ লৰ্ড ইউৰিনক দিছিলে তেওঁ এটো একচেপ্ট কৰিলে নে একচেপ্ট নকৰিলে হয়নে 12 মাৰ্চত কি আৰম্ভ কৰিলে 12 মাৰ্চ তাৰিখে কি আৰম্ভ কৰিলে সত্যাগ্ৰহ আৰম্ভ কৰিলে মানে দাণ্ডি মাৰ্চ আৰম্ভ কৰিলে 12 মাৰ্চ 1930 কি আৰম্ভ কৰিলে সত্যাগ্ৰহ আৰম্ভ কৰিলে গৈ পেলাই কেতিয়া পালেগে 5 এপ্ৰিলত গৈ পালেগে 6 এপ্ৰিলত কি কৰিলে 6 এপ্ৰিল 1930 কি কৰিলে 6 এপ্ৰিল 1930 কৰিলে অফিচিয়েলি গান্ধী ডিক্লেয়াৰ্ড সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট সিডিএমও ডিক্লেয়াৰ কৰিলে যে আজিৰ পৰা কি হ'ব আমাৰ দেশত সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলন আৰম্ভ হ'ব এইখিনিলৈকে মই কোৱা হৈ গ'ল হয়নে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট এয়া হ'ল আৰু সিভিল ডিসঅবিডিয়েন্ট মুভমেন্টৰ পাছত কি চুক্তি কৰা হ'ল গান্ধীৰ লগত গান্ধী আৰু ইনো চুক্তি কৰা হ'ল কাৰণ কি পাছৰ বছৰ 1930 হোৱা ঘূৰণীয়া মেজমেলত গান্ধী উপস্থিত হৈছিলেগে নহলে মানে কংগ্ৰেছৰ ফালৰ পৰা কোনেও প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ নাই কৰা আৰু দ্বিতীয়খনত যেনে তেনে পঠিয়াবৰ কাৰণে ইউৰিনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিলে মেকডনাল্ডে সো কি হ'ল সো এতিয়া আমাৰ ভাৰতৰ পৰা কোন যাব গান্ধীক পঠিয়াবৰ কাৰণে সেকেন্ডখনৰ কাৰণে কি কৰা হ'ল এখন চুক্তি কৰা হ'ল 5 মাৰ্চ 1931 কি আছিলে 5 মাৰ্চ ডেট বিলাক পুৰা মনত ৰাখিবা দেই 5 মাৰ্চ 1931 চুক্তি কৰা হ'ল যিখনক গান্ধী ইৰুইন পেক্ট বুলি কোৱা হয় বা দিল্লী পেক্ট বুলি কোৱা হয় ঠিক আছে নে গান্ধী ইৰুইন চুক্তি কৰা হ'ল এখিলে কাউ দিগদাৰ নাই হয়নে এখিলে দিগদাৰ নাই সেকেন্ড খনত গান্ধী উপস্থিত হৈছিল লাগে সেকেন্ড খনত গান্ধী উপস্থিত হৈছিল নে সেকেন্ড কি আছিল ৰাউন্ড টেবল কনফাৰেন্স ঘূৰণীয়া মেজমেল ঘূৰণীয়া কি আছিল মেজমেল ফাৰ্ষ্ট খনত গান্ধী গৈছিল নে আমাৰ কংগ্ৰেছৰ ফালৰ পৰা গ'ল নে 1930 হৈছিল কোনো নগৈছিল হয়নে সেকেন্ড খনত কোন হৈছিল গান্ধী গৈছিল যিখন 1931 হৈছিল গান্ধী গৈছিল হয়নে গান্ধী গৈছিল তাত কি হ'ল কমিউনিয়েল এৱাৰ্ডৰ কথা পতা হ'ল মোক কালি জনে কমেন্ট কৰিছে সেপাৰেট ইলেক্টৰেটটো বুজি নাপালো সেপাৰেট ইলেক্টৰেটটো কি হ'ল 1909 যে মিন্টো যে আহিছিলে 1909 যে মিন্টো কি কৈছিলে গম পোৱা নে এটা সংস্কাৰ কৈছিলে বা তেওঁলোকে কৈছিলে যে ইছলাম সকলৰ কাৰণে মুসলিম পিপল বিলাকৰ কাৰণে সেপাৰেট ইলেক্টৰেট থাকিব ঠিক আছে এই মুসলিম সকলৰ কাৰণে সেপাৰেট ইলেক্টৰেট তাৰ মানে কি গোটেই ভাৰতখনৰ ভিতৰত কি কৰা হৈছিলে কোৱা হৈছিলে যে কি কৰা হ'ব সেপাৰেট ইলেক্টৰেট দিয়া হ'ব তাৰ মানে কি কৰা হ'ব ধৰি লোৱা যিকোনো এটা পাৰ্টিকুলাৰ জায়গা এনেকুৱা কৰি দিয়া হ'ব যাতে এই অঞ্চলটো অকল ইলেকশন খেলিব পাৰিব অকল মুসলিম লোকসকলহে বাৰে বাৰে অকল সেই অঞ্চলটো মানে মুসলিমৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়া হৈছিল ঠিক আছে ৰিজাৰ্ভ কৰি দিয়া হৈছিল আৰু সেপাৰেট ৰিজাৰ্ভ এণ্ড সেপাৰেট ইলেক্টৰেট জায়গা কৰি দিয়া হৈছিল ঠিক আছে কিন্তু গান্ধী এটো অপোজ কৰিলে কিয় চোৱা যদি আজি ইছলামসকলে যদি এনেকা তুমি এটা সেপাৰেট ইলেক্টৰেট জায়গা এটা দি দিয়া তোমাৰ তাত প্ৰতি বছৰ বা প্ৰতি বাৰে তেওঁলোকে তাতে ইলেকশন খেলিব আৰু তেওঁলোকে এটো গম পাই যাব যে এই জায়গাটো অকল তেওঁলোকৰ সো তেওঁলোকৰ মনত এনেকুৱা এটা ভাব আহিব পাৰে এদিন তেওঁলোকে সেপাৰেট ষ্টেট ডিমান্ড কৰিব পাৰে সেপাৰেট কান্ট্ৰি ডিমান্ড কৰিব পাৰে সো
ইছলামসকলক দিয়া এই ডিমাণ্ডটোৰ কাৰণে গান্ধী আগতে গম পাই গৈছিলে চ' গান্ধীয়ে কৈছিলে 31 কৈছিলে যে তোমালোকে 1909 যে কামটো কৰিলা এই কামটো ফল আমি কিন্তু পাম অনাগত দিনত কিন্তু আমি পাম কিছনে চ' গান্ধীয়ে পাম বুলি গম পাইছিলে ৰাইট চ' সেইকাৰণে কৈছিলে যে 1931 যেটো দলিত সকলৰ কাৰণে বেকৱাৰ্ড ক্লাছৰ কাৰণে মানে বেকৱাৰ্ড ক্লাছৰ কাৰণে কি কৰিছিলে সেপাৰেট ইলেক্টৰেট দিম বুলি কৈছিলে মানে সেপাৰেট ইলেক্টৰেট কাৰ কাৰণে বেকৱাৰ্ড অৰ্থাৎ আমাৰ আমি ক'ব দলিত যিখিনি মানুহ আছে মানে এই দলিত মানুহখিনিৰ কাৰণে সেপাৰেট ইলেক্টৰেটৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে সেপাৰেট ইলেক্টৰেটৰ ব্যৱস্থা কৰাৰ কথা আছিলে সকলোৱে মানি লৈছিলে গান্ধীৰ বাহিৰে এইটো ঠিক আছে নে বি আৰ আম্বেদকাৰ ভালদৰে মানি লৈছিলে আৰু বি আৰ আম্বেদকাৰ মানি ল'বই কাৰণ তেওঁ এজন নিজে দলিত সমাজৰ এজন কি আছিলে মানুহ আছিলে কাৰণ তেওঁ দলিতসকলৰ দুখবিলাক দেখিছিলে তেওঁলোক কিমান অত্যাচাৰ কৰা হৈছিলে তেওঁ এজন অফিচাৰ হিচাপে কিমান অত্যাচাৰ পাইছিলে এইটো কথা বি আৰ আম্বেদকাৰ বুজিছিলে কিন্তু গান্ধীয়ে তেওঁক বাৰে বাৰে বুজাব চেষ্টা কৰিলে যে দলিতসকলক আমাৰ সংৰক্ষণ লাগে দলিতসকলক আমি আগবঢ়াব খোজো কিন্তু এইটো কথা নহয় যে অকল যিকোনো এটা জেগাৰ দলিতসকল যে পঢ়া শুনা হ'ব লাগিব কথা নহয় মানে একেটা জেগাতে কণ্টিনিউয়াছলি একেটা জেগাৰ ৰিজাৰ্ভেশ্যন থাকিব আৰু সেই অঞ্চলতে শিক্ষা ফালৰ পৰা ধৰি লোৱা সব ফালৰ পৰা আগবাঢ়ক অকল সেইটো কথা নহয় তুমি এটা কাম কৰা তুমি সব জেগাতে এই দলিতসকলৰ কাৰণে সব জেগাতে এটা আকন দিয়া ঠিক আছে না চ' গান্ধী সেইটো কথা ক'লে কিন্তু গান্ধী সেইটো কথা মানে প্ৰথমে বি আম্বেদকাৰ বুজি পোৱা নাছিলে বি আম্বেদকাৰ অপোজ কৰা নাছিলে কিন্তু গান্ধীজি অপোজ কৰিলে গান্ধীজি অপোজ কৰি পেলাই 1931 দ্বিতীয় ঘূৰণীয়া মেজমেল তেওঁ মানে আধাতে এৰি পেলাই গুচি আহিলে ঠিক আছে নে আৰু তেওঁ কি হ'ল যেতিয়া ঘূৰি আহিলে ইয়াত কথা পাতি পেলাই কি হ'ল জেল দিয়া হ'ল কাৰণ গান্ধীক জেল দিয়া হ'ল 1931 গান্ধীক জেলত ভৰাই দিয়া হ'ল ঠিক আছে নে জেলত ভৰাই দিয়া হ'ল গান্ধী যেতিয়া জেলত আছিলে 1931 যেতিয়া গান্ধী জেলত আছিলে গান্ধী জেলত থকা সময়তে তৃতীয়খন কি হৈ গ'ল ঘূৰণীয়া মেজমেল হৈ গ'ল আৰু তাত কৈ দিয়া হ'ল যে কি হ'ব দলিতসকলৰ কাৰণে কমিউনেল এৱাৰ্ড যিটো আছে সেপাৰেট ইলেক্টৰেটৰ সিস্টেম আছে সেইটো পাছ হৈ যাব গান্ধী খঙত থাকিব নোৱাৰি গ'ল গান্ধীয়ে জেলতে কি কৰিলে গান্ধীয়ে জেলতে আনএণ্ডিং ফাষ্ট কৰিলে মানে নোখোৱা নোবোৱাকৈ কি কৰিলে প্ৰতিবাদ আৰম্ভ কৰিলে তেওঁ নোখোৱা এনেকৈ থাকি পেলাই প্ৰতিবাদ আৰম্ভ কৰিলে ইফালে ভাৰতত চবতে হাহাকাৰ লাগি গ'ল যে গান্ধীজীয়ে কেলে জেলত এতিয়া নোখোৱাকৈ প্ৰতিবাদ কৰিব লগা হ'ল সকলোৱে কাক কৈছে বি আৰ আম্বেদকাৰ কৈছে যে আপোনাৰ কাৰণে এতিয়াতো গান্ধী এইটো অৱস্থা হ'ল গান্ধীয়ে প্ৰতিবাদ কৰিব লগা হ'ল কিয় নোখোৱাকৈ থাকিবলৈ কিয় লগা হ'ল কাৰণ আপোনাৰ কাৰণ আপুনিহে কৈছিলে যে এই সেপাৰেট লাগে বুলি কি হলনো কথাটো কি নাই এবাৰ গান্ধীৰ ওচৰলৈ যাওঁ বলক আমি বুজিছানে এবাৰ আমি গান্ধীৰ ওচৰলৈ যাওঁ বলক গান্ধীৰ লগত গৈ আমি কথাটো পাতো বলক চ' বহুতে বুজোৱাৰ কাৰণে চৰ্দাৰ বল্লভভাই পটেল আৰু গোটেইকেইজনে মিলি জৱাহৰলাল নেহৰু এটচেট্ৰা তেওঁলোকে মিলি পেলাই বি আম্বেদকাৰক লৈ পেলাই ক'ত গ'ল জেললৈ গ'ল জেলখন কৈছে পুনাত জেলখন আছে কৈছে পুনে জেল কৈছে পুনাত জেলখন আছে ঠিক আছে নে চ' পুনা জেললৈ গ'ল তেতিয়া গান্ধীয়ে ক'লে যে চোৱা বি আম্বেদকাৰ ভাই মই তোমাৰ চিষ্টেমটো অলপ অপোজ নকৰোঁ মই দলিতসকলক মই অলপো অপোজ নকৰোঁ অৰ্থাৎ মই তেওঁলোকৰ হৰিজন উপাধি মই দিছোঁহে তেওঁলোক চিলড্ৰেন অফ গড বুলি কৈছোঁহে মই তুমি কিয় ভাবিছা মই তোমালোকৰ অপোজ কৰিছোঁ বুলি তুমি কথাটো বুজি পোৱা নাই তুমি কথাটো চোৱা তুমি বিচাৰিছা সেপাৰেট ইলেক্টৰেট তুমি বিচাৰিছা যে সেপাৰেট ইলেক্টৰেট তুমি বিচাৰিছা ঠিক আছে সেপাৰেট ইলেক্টৰেট তুমি বিচাৰিছা কিন্তু এইটো যদি তুমি পাই যোৱা ন যেনেকৈ আগতে 1909 ইছলামসকলক সেপাৰেট ইলেক্টৰেট দিয়া হ'ল সিহঁতে গৈ পেলাই এদিন পাকিস্তানৰ ডিমাণ্ড কৰিব আৰু এইটো হয় ব্ৰিটিছে নিজে কৈছে যে 1909 মই যিটো গুটি ৰুই থৈ আহিছোঁ ভাৰতত সেই গুটিটো এদিন ডাঙৰ গছ এজোপা ৰূপান্তৰিত হ'ব চ' গান্ধীয়ে তেওঁক ক'লে তোমাক আমি চিট দিম তোমাক আমি ৰিজাৰ্ভেশ্যন লাগে আৰু ৰিজাৰ্ভেশ্যন মই তোমাক মই ৰিজাৰ্ভেশ্যন দিম কিন্তু ৰিজাৰ্ভেশ্যন তুমি এনেকৈ ল'ব নালাগে তুমি ছেপাৰেটকৈ ল'ব নালাগে তুমি য'ত ত'ত লোৱা ঠিক আছে তুমি য'ত ত'ত লোৱা তাৰমানে গান্ধীয়ে এইটো ক'ব খুজিছে যে তুমি ছেপাৰেটকৈ ল'ব নালাগে তুমি য'তে ত'তে লোৱা তাৰমানে কি কৈছে যে চোৱা গান্ধীয়ে ক'ব কৈছে যে তুমি যিকোনো এটা নিৰ্দিষ্ট জেগা স্থায়ী হিচাপে দলিতসকলৰ কাৰণে ল'ব নালাগে তুমি য'ত ত'ত লোৱা তোমাক 71 খন নালাগে তুমি য'ত ত'ত লোৱা ইয়াত লোৱা এখন লোৱা ঠিক আছে নে তাৰমানে যদি এইবাৰ ইলেকশ্যনত এই অঞ্চলৰ পৰা এটা দলিত চিট উঠিব মানে দলিতসকলৰ কেণ্ডিডেট এজনে ইলেকশ্যন পাৰ্টিচিপেট কৰিব অহাবাৰে তুমি ইয়াত দি দিয়া সেই চিটটো আনি পেলাই তাৰমানে তুমি পাৰ্মানেণ্টলি একেটা জেগাত দিব নালাগে যদি তুমি পাৰ্মানেণ্টলি একেটা জেগাত দিয়া এনেকুৱা ধৰণৰ কণ্ডিশ্যন আহিব ইন ফিউচাৰ যে সেই অঞ্চলৰ জেগাডোখৰ মানুহখিনিয়ে গম পাই যাব যে এই জেগাটো অকল আমাৰ কাৰণে চ' আমি ছেপাৰেট হৈ যোৱাটো আমাৰ বহুত ভাল কথা ঠিক আছে নে চ' এইবিলাক নহ'বৰ কাৰণে গান্ধীয়ে বহুত ভালকৈ বুজালে তুমি মাত্ৰ 71টা চিটহে মোৰ পৰা বিচাৰিছা ৰিজাৰ্ভেশ্যন অফ ছেপাৰেট ইলেক্টৰেট তোমাক মই ইউনিয়ন জইণ্ট চিট দিম ইউনিয়ন তুমি গোটেই পৰা লোৱা ছেপাৰেট নহয় ইউনিয়ন ৰিজাৰ্ভেশ্যন থাকিব ঠিক আছে নে চ' থাৰ্ডখনত কি ক'লে ব্ৰিটিছে কৈ পঠিয়ালে বি আৰ আম্বেদকাৰক যে চোৱা তোমালোক আমি ৰিজাৰ্ভেশ্যন দিম উইথ ছেপাৰেট ইলেক্টৰেট গান্ধীয়ে ক'লে যে তোমালোক আমি ৰিজাৰ্ভেশ্যন দিম ছেপাৰেট নহয় জইণ্ট অৰ ইউনিয়ন ৰিজাৰ্ভেশ্যন দিম তাৰমানে
ইউনিয়ন ইলেক্ট্ৰল তুমি গোটেই ভাৰততে তোমাৰ পাৰ্টি দিয়া তুমি ভাৰততে দলিতসকলক দিয়া ঠিক আছে নে সো তেতিয়া বি আম্বেদকাৰে বুজি পালে যে কথাটো গান্ধীজীয়ে ঠিক কথা কৈছে এক নম্বৰ কথা কৈছে গান্ধীজীয়ে তেতিয়া ক'লে যে চোৱা তুমি 71 এ বিচাৰিছা মই তোমাক 148 টা দিছো 148 টা সিট দিছো মই দলিতৰ কাৰণে ঠিক আছে নে মানে আদাৰ মানে পিছপৰা শ্ৰেণীৰ কাৰণ ঠিক আছে সো তেতিয়া বি আম্বেদকাৰে গম পালে যে গান্ধীজী আচলতে বেলেগ এজন মানুহ তেওঁ কোনো ধৰণৰ কোনো কাৰণে আমাক সাপোৰ্ট নকৰাকে নাথাকে সো এই কথাটো গম পাই পেলাই যিখিনি পিছপৰা মানুহ আছিল দলিত মানুহ আছিল সেই সকলো গান্ধীক ভাল পাব ল'লে তেওঁলোকে গম পালে যে এই আমাৰ হৈ মাত মতাৰ কাৰণে আগতে অকল বি আৰ আম্বেদকাৰহে আছিলে কিন্তু এতিয়া আমি দুজন বি আৰ আম্বেদকাৰক লগ পালো ঠিক আছে নে আৰু এই যিটো তেওঁলোকৰ জেলত বহি পেলাই এই বুজাবুজি চুক্তিটো কেতিয়া কৰা হ'ল এটা হ'ল 24 ছেপ্টেম্বৰ তাৰিখে 1932 24 ছেপ্টেম্বৰ তাৰিখে এই চুক্তিটো কৰা হ'ল যেটো পুনা পেক্ট বা পুনা চুক্তি বা এগ্ৰিমেন্ট বুলি কোৱা হয় ঠিক আছে 1932 24 ছেপ্টেম্বৰত কৰা হ'ল 1932 24 ছেপ্টেম্বৰত পুনা পেক্ট কৰা হ'ল কাৰ মাজত গান্ধী আৰু আম্বেদকাৰৰ মাজত ঠিক আছে নে এখিলৈকে পুনা পেক্টলৈকে কাৰো একো ডাউট নাই পুনা পেক্টলৈকে কাৰো একো ডাউট নাই ঠিক আছে কম টাইম আহক টাইমত মই কৈ দিম দেই চিন্তা কৰিব নালাগে এটা আগত পঢ়িলে মানে খেলিমেলি লাগিব সল্ট আইন ব্ৰেক আছিলে হেতু ঠিক আছে সো এখিলে কাৰো একো দিগদাৰ নাই সো 32 কি হ'ল গান্ধী আৰু আম্বেদকাৰ মাজত বুজাবুজি সৃষ্টি হৈ গ'ল ঠিক আছে নে গান্ধীজীয়ে গম পোৱা হৰিজনসকলৰ কাৰণে ইমান চিন্তা কৰিছিল দলিতসকলক কৈছিলে যে আপোনালোকৰ কাৰণে আমি আছো মাত মাতিবলৈ মই আছো আপোনালোক কোনো হেৰি নহয় এই আপোনালোক সেৱা কৰাটো মোৰ দায়িত্ব এই আপোনালোক হৰিৰ জন হয় আপোনালোক ভগৱানৰ সন্তান হয় চিলড্ৰেন অফ গড হয় আপোনালোক আৰু তেওঁলোকৰ কাৰণে কি আৰম্ভ কৰিলে অল ইণ্ডিয়া আনটাচেবিলিটি লীগ বুলি তেওঁ আৰম্ভ কৰিলে অল ইণ্ডিয়া আনটাচেবিলিটি আনটাচেবিলিটি লীগৰ গঠন কৰিলে গান্ধীজীয়ে নিজে আনটাচেবিলিটি লীগৰ গঠন কৰি দিলে ঠিক আছে নে সো গান্ধীজীক আমি বেয়া বুলি কওঁ কিন্তু গান্ধীজী সব ফালে মাথা মাৰি আছে আমি চোৱাচোন আজি লাষ্ট কেইটা ক্লাছ অকল গান্ধীৰ বিষয়ে পঢ়িছো নে বাকি ইমানখিনি পঢ়িলো আমি ৰজা মগধৰ ইমান ৰজা পঢ়িলো কাৰবাৰ বিষয়ে আমি ইমান দেৰি পঢ়িব লগা আছে নে সো গান্ধী এটা মানুহ নহয় গান্ধী এজন মানুহ নহয় গান্ধী এজন যুগ হয় ঠিক আছে নে এখিলৈকে কাৰো একো ডাউট থাকিব নালাগে ঠিক আছে নে সো 1932 কি হৈ গ'ল এয়া হৈ গ'ল আৰু 1939 কি আহিলে ল এখন আহিলে যিখন গুড গভৰ্ণমেন্ট অফ ইণ্ডিয়া বুলি কোৱা হয় চোৱা সাইমন কমিশন যিখন কমিশনৰ বিৰুদ্ধ আমি ইমান বেয়া কৰিছিলো আৰু সেইখন কমিশনৰ প্ৰতিবেদনটোকে আমি আমাৰ ভাৰতৰ সংবিধানত 85% ফলো কৰো হয়নে 85% আমি কৰো ফলো কৰো ঠিক আছে সো গান্ধী ৰিপৰ্ট আমাৰ কেতিয়া আহিলে তো ৰিপৰ্ট সৰি গান্ধী ৰিপৰ্ট নহয় কি কয় গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট কেতিয়া আহিলে 1935 উইলিংডন 1935 কি আহিলে গভৰ্ণমেন্ট অফ ইণ্ডিয়া ঠিক আছে নে আৰু ইলেকশ্যনৰ এই গোটেইখিনি কথা গম পালো যে ঘূৰণীয়া মেজমেলতে এইটো সিদ্ধান্ত লোৱা হ'ল ঠিক আছে নে 1937 প্ৰথমবাৰ বা ভাৰত প্ৰান্তীয় ইলেকশ্যন হ'ব ল'লে প্ৰথমবাৰ পৰা কি ভাৰত প্ৰান্তীয় ইলেকশ্যন বা প্ৰান্তীয় নিৰ্বাচন অনুষ্ঠিত হ'ল কেতিয়া 1937 কি হ'ল ভাৰতত প্ৰথমবাৰ কি হ'ল প্ৰান্তীয় নিৰ্বাচন অনুষ্ঠিত হ'ল প্ৰান্তীয় নিৰ্বাচন কেতিয়া হ'ল 1937 প্ৰান্তীয় নিৰ্বাচন অনুষ্ঠিত হ'ল ভাৰতত সেই সময়ত কি কয় হ'ল কেইখন আসন আছিলে টোটেল কিমানখন আসন আছিলে গম পোৱা নে টোটেল কিমানখন আছিল আৰু কিমানখন কংগ্ৰেছে কিমান পালে জানে 8খন আসন কংগ্ৰেছে পালে আৰু দুখনে মাত্ৰ মুছলিম লীগে পালে গম পোৱা নে 8খন কংগ্ৰেছে পালে কংগ্ৰেছে কিমান পালে 8খন আসন কংগ্ৰেছে পালে আৰু মুছলিম লীগে কিমান পালে মুছলিম লীগে মাত্ৰ দুখন আসন পালে এই জিন্নাই ভাবি আছিল যে যিমানবোৰ মুছলিম মানুহ আছে সবে আমাকে ভোট দিব বুলি ভাবি আছিল দেখিলে যে হেকত কি হ'ল মুছলিম লীগৰ ভ্যালুৱে নাইকিয়া হৈ গ'ল মুছলিম লীগে মাত্ৰ দুখন আসন পালে ঠিক আছে নে 10খন আসনৰ ওপৰত ইলেকশ্যন হৈছিল মাত্ৰ দুখনত জিন্নাই ভোট পালে মানে মুছলিম লীগে ভোট পালে আৰু কংগ্ৰেছে 8খন আসন লাভ কৰিলে ঠিক আছে নে আৰু 8খন আসন লাভ কৰিলে সেই সময়তে কি হ'ল ইংলেণ্ডত জাৰ্মানীৰ লগত যুদ্ধ আৰম্ভ হ'ল মানে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল ঠিক আছে নে 1939 পৰা 1945 ভিতৰত কি হ'ল দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভণি হ'ল আৰু এই সময়কণৰ কাৰণে মানে ৱেট কৰিছিলে মানে কোনে গান্ধীয়ে এই সময়টোৰ কাৰণে ৱেট কৰিছিলে তেওঁ অসহযোগ আন্দোলন এই
কণ্ডিশ্যনটোৰ কাৰণে তেওঁ আৰম্ভ কৰিলে তেতিয়াই তেওঁ 1930তে গম পাই গৈছিলে যে এনেকুৱা এটা দিন আমাৰ সমাগত খুব সমাগত যে কি হ'ব এতিয়া আমাৰ ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত যুদ্ধ হ'ব কিন্তু সেই সময়ত নহ'লে আৰু সেইকাৰণে অসহযোগ আন্দোলন খুব সোনকালে বন্ধ কৰি দিব লগা হ'ল বন্ধ কৰি দিব লগা হ'ল বুজিছেনে এই যুদ্ধত আকৌ ইংলেণ্ডে ঘোষণা কৰিলে এই যুদ্ধ সময়ত ইংলেণ্ডে ঘোষণা কৰি দিলে যে ভাৰতৰ পৰা প্ৰায় 3 লাখ চলজাৰে ভাৰতৰ পৰা ইংলেণ্ডৰ হৈ বিশ্বযুদ্ধত ভাগ ল'ব আচৰিত ভাৰতটো কোনো গমেই নাপায় কোনো কংগ্ৰেছৰ মানুহ কোনো গমেই নাপায় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মানুহ কোনো গমেই নাপায় যে সিটো সোধে যে আপোনালোকক ডিছকাছ কৰিছে নেকি তাৰপৰা মানুহে আপোনালোকক ডিছকাছ কৰিছে নেকি গান্ধীয়ে গম নাপায় ৰাজেন্দ্ৰ প্ৰসাদে গম নাপায় ৰাজেন্দ্ৰ প্ৰসাদে সুধিছে মহাত্মা গান্ধীয়ে যে আপোনাক কৈছিলে নেকি যে ভাৰতৰ চলজাৰ যাব এনেকৈ নহয় বোলে নাই কোৱা আৰে কাৰো লগত ডিছকাছ নকৰাকৈ এইটো সিদ্ধান্ত ল'লে বোলে কাৰো লগত এইটো কথা নপতাকৈ এইটো কেনেকৈ সিদ্ধান্ত ল'লে আমি বোলে কোনো কাৰণে ছাপোৰ্ট নকৰোঁ কংগ্ৰেছে 8খনত যে জিকিছিলে গোটেই 8খনৰ পৰা ৰিজাইন দি দিলে কংগ্ৰেছে আৰু গোটেই 8খনৰ পৰা ৰিজাইন দিলে চোৱা দেশৰ কাৰণে কংগ্ৰেছে কাম কৰিছিল তেতিয়া হয়নে আৰু জিন নাই মাত্ৰ পাকিস্তানৰ কাৰণে কাম কৰিছিলে ঠিক আছে পাকিস্তান বনোৱা ছেপাৰেট ইলেক্টৰেট লাগে সিহঁতক ছেপাৰেট ইলেকশ্যন লাগে সিহঁতক চব ছেপাৰেটকৈ লাগে সিহঁতক প্ৰথমৰ পৰা ঠিক আছে চ' কংগ্ৰেছে কি কৰিলে 8খনৰ পৰা কি কৰিলে সামূহিক ত্যাগপত্ৰ দিলে কেতিয়া 22 ডিচেম্বৰ ঠিক আছে 22 ডিচেম্বৰ তালৈ কৰিলে সামূহিক ত্যাগপত্ৰ দিলে 22 ডিচেম্বৰ 1939ত সামূহিকভাৱে গোটেই কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে যিসকলে ইংলেণ্ডৰ অফিচাৰ হৈ পেলাইও কাম কৰিছিলে বা কংগ্ৰেছৰ ভিতৰুৱা কামখিনি আছিলে মানে চৰকাৰী আস্থানত কংগ্ৰেছৰ যিখিনি মানুহ আছিলে তাহাঁতি বা চৰকাৰী কাম কাজত লিপ্ত আছিলে গোটেইখিনিৰ পৰা ত্যাগপত্ৰ দিলে বৰ্জন কৰিলে 22 ডিচেম্বৰ সামূহিকভাৱে 22 ডিচেম্বৰ 1939ত সামূহিকভাৱে কংগ্ৰেছৰ পৰা বৰ্জন কৰিলে কংগ্ৰেছত মানে সেই যিকেইটা চিট জিকিছিলে সেই চিটকেইটাত কি কৰিলে পদত্যাগ কৰিলে যে চিটেই নালাগে আমাক মানে চোৱা দেশৰ কাৰণে সেই সময়ত কংগ্ৰেছে সেইটো কাম কৰিছিলে আৰু সেই সময়ত এই পাগল মুছলিম লীগৰ জিন্নাহতে গৈছিলে গম পোৱা নে জিন্নাহতে সেইদিনা মুক্তি দিৱস হিচাপে পালন কৰিছিলে খুব ফূৰ্তি পাইছে সিহঁতি চোৱা এতিয়া কংগ্ৰেছৰ ভেলু নাইকিয়া হৈ গ'ল কংগ্ৰেছৰ বৰ ফুটনি মাৰিছে আমি 8খনত জিকিলো আৰু আমাৰ ভেলু নাইকিয়া আছিলে আমি অকল 2খনে পালো চোৱা এতিয়া কংগ্ৰেছে 8খন এৰি দিব লগা হ'ল আৰে কিয় এই দিছে সেইটো চাই এবাৰ সেইবোৰ চোৱাচোৱা দৰকাৰ নাই সেই দিনটোত কি কৈছে গম পোৱা নে মুক্তি দিৱস পালন কৰিছে নে সেইদিনা মুছলিম লীগে মুক্তি দিৱস পালন কৰিছে মুক্তি দিৱস সেইদিনা সিহঁতৰ মুক্তি দিৱস ডেলিভাৰেন্স ডে মুক্তি দিৱস হিচাপে পালন কৰিছে যে আমি আৰু আজিৰ পৰা কি হয় কংগ্ৰেছৰ সৰু হৈ থাকিব নালাগে আৰু কেনেকুৱা মেণ্টেলিটি মানুহ দেখিছেনে কংগ্ৰেছৰ সেই মত কেলে মানে এৰিলে এখন সেইটো সিহঁতৰ দৰকাৰ নাই মুঠতে তেওঁলোকে মুক্তি দিৱস পালন কৰিব লাগে ঠিক আছে নে মুক্তি দিৱস পালন কৰিব লাগে এই দিনটো কি কয় তেওঁলোকে মুক্তি দিৱস হিচাপে পালন কৰিব ল'লে ঠিক আছে এইখিনিলে কাৰোবাৰ কিবা ডাউট ঠিক আছে আৰু এইখিনিলে কাৰো ডাউট নাই ঠিক আছে তাৰ পাছতে গান্ধীয়ে ব্যক্তিগত সত্যাগ্ৰহ কাম আৰম্ভ কৰিলে কি কাম আৰম্ভ কৰিলে ব্যক্তিগত সত্যাগ্ৰহ কাম আৰম্ভ কৰিলে ঠিক আছে সেই বিষয়ে মই অলপ পাছত কম তাৰ আগত আমি জানিব লাগিব ভাৰতৰ অশান্ত পৰিৱেশ শান্ত কৰিবৰ কাৰণে 1940ত এখন প্ৰস্তাৱ আহিলে ভাৰতলৈ ইংলেণ্ডৰ পৰা সেইখনক কোৱা হয় আগষ্ট অফাৰ কি বুলি কোৱা হয় আগষ্ট অফাৰ 1940ত কি আহিলে ভাৰতলৈ আগষ্ট অফাৰ আহিলে আগষ্ট অফাৰ বুলি এখন অফাৰ আহিলে যিখন আহিলে 1940 আগষ্ট অফাৰ ঠিক আছে 1940 আগষ্ট অফাৰ এই আগষ্ট অফাৰ উল্লেখ কি আছে গম পোৱা নাই ইয়াত আছে যে তোমাৰ ডমিনিয়ন ষ্টেটাছৰ কথা কৈছে যে ভাৰতত যি হ'ল আৰু এইবিলাক একো চিন্তা কৰিব নালাগে আমি আপোনালোকৰ ডমিনিয়ন ষ্টেটাছ বোলে মানি লৈছো ডমিনিয়ন ষ্টেটাছ আমি দিম আৰু আমাৰ ভাইসৰয়জনৰ কমিটিত ভাইসৰয়জনক হেল্প কৰিবৰ কাৰণে সেক্ৰেটাৰী যি আছিলে তাত কেইবাজন মেম্বাৰ আছিলে নে ভাৰতক কৈছে যে আপোনালোকে এটা কাম কৰক এই আগষ্ট অফাৰ চুক্তিখন লওক এই আগষ্ট অফাৰ চুক্তিখনত কি আছে এই আগষ্ট অফাৰ চুক্তিখন মানে আনিছিলে কোনে লিন লিথগো আনিছিলে কোন আনিছিলে লিন লিথগো ঠিক আছে লিন লিথগো আনিছিলে কিমান তাৰিখে আনিছিলে 1940 8 আগষ্ট ঠিক আছে 8 আগষ্ট 1940 আনিছিলে ঠিক আছে এক সেকেন্ড ঠিক আছে না এখন কেতিয়া অনা হৈছিলে 8 আগষ্ট 1940 অনা হৈছিলে ঠিক আছে 8 আগষ্ট 1940 অনা হৈছিলে লিন লিথগোৰ দ্বাৰা কি অনা হৈছিলে 8 আগষ্ট 1940 কি হৈছিলে আগষ্ট প্ৰস্তাৱ লৈছিলে ভাৰত লৈছিলে আৰু তেওঁলোকে কৈছিলে যে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ যিটো কিছু ডমিনিয়ন ষ্টেটাছ আছিলে
ডমিনিয়ন ষ্টেট আৰু ডমিনিয়ন ষ্টেট মানে অৰ্থ কি ইয়াৰ যে গৃহ বিভাগৰ দায়িত্বটো ভাৰতৰ হাতত দি দিব লাগে ভাৰতত কিমান পইচা উঠায় আপোনালোকে কিমান টেক্স কালেকশ্যন কৰে ক'ত কিমান খৰচ কৰে গোটেই হিচাপ পত্ৰবিলাক ভাৰতক লাগে বুলি নিজে নেহেৰুৱে যে দিছিলে হয়নে চ' সেই নেহেৰু ৰিপৰ্টটো হৈ গ'ল কি ডমিনিয়ন ষ্টেট বিচাৰিছিলে আৰু এইটোকে এতিয়া ক'লে আগষ্ট অফাৰ কৈছে 1940 যে এইটো আমি আপোনালোকক দিম আপোনালোক চিন্তা নকৰিব আৰু ক'লে যে ভাইচৰয়ৰ যিটো সমিতি আছিলে ভাইচৰয়ৰ যিটো সমিতি আছিলে ভাইচৰয়ৰ সমিতিত ভাইচৰয়ৰ এছিষ্টেণ্ট যিটো টিম আছিলে তাত ভাইচৰয়ৰ টিমটোত কি হ'ব ভাইচৰয়ৰ টিমটোত ভাৰতৰ মানুহ থাকিব ভাৰতীয় থাকিব বুজিছে না ভাৰতীয় থাকিব বুলি কৈছিলে বুজিলে ভাৰতীয় থাকিব বুলি কৈছিলে এইকেইটা কি আছিলে প্ৰস্তাৱ লৈছিলে আৰু কিবা কৈছিলে নি সংবিধান সভা এখন গঠন কৰিব পাৰে সংবিধান সভা এখন যদি পাৰে আপোনালোকে গঠন কৰক আৰু যদি কোনোবা ভাৰতৰ পৰা বেলেগ ষ্টেট ডিমাণ্ড কৰিব পাৰে যদি বেলেগ কাণ্ট্ৰি বনাব খোজে তেওঁলোকে পৃথক হ'ব পাৰে বুলি কৈছে চোৱা এইটোৱে ইংগিত দিলে মুছলিম লীগক যদি কোনোবাই ইচ্ছা কৰিলে কি পাৰে পৃথক হ'ব পাৰে বুলি কৈ দিলে পৃথক হ'ব পাৰে তেওঁলোকে একচুৱেলি বিচাৰি আছিলে যে কি কৰক জিন্না পৃথক হৈ যাওক মানে এখন বেলেগ কাণ্ট্ৰি ভাৰতত হওক বুলি তেওঁলোকে চিন্তা কৰি আছিলে এইখিলে কাৰোবাৰ কিবা ডাউট নাই একো চোৱা এই যেতিয়া এই আগষ্ট অফাৰটো আহিলে লগে লগে কংগ্ৰেছে ক'লে এইটো কেনচেল কৰিলে নহ'ব কোনো কাৰণে নহ'ব যেতিয়া আমাৰ দেউতা যেতিয়া মতিলাল নেহেৰু গৈছিলে ডমিনিয়ন ষ্টেট বিচাৰি পেলাই তোমালোকে দিলা নে নিদিলা হয়নে আৰু এতিয়া এইবিলাক নহ'ব এতিয়া পূৰ্ণ স্বৰাজ ডিক্লেয়াৰ হৈ গ'ল 1929 লাষ্টলৈ কি হ'ল পূৰ্ণ স্বৰাজৰ ডিক্লেয়াৰ হৈ গ'ল ঠিক আছে নে এতিয়াও তোমালোকে এইবিলাক দিব নালাগে আৰু এইটোতো কোনো কাৰণে সম্ভৱেই নহয় ঠিক আছে নে চ' তোমালোক যোৱাগে আৰু আগষ্ট অফাৰ প্ৰতিবাদ কৰি পেলাই দুবছৰ পাছতে একেটা ডেটতে কিমান আছিলে 8 আগষ্ট একেটা ডেটতে 8 আগষ্ট 1942 এই আমাৰ কোনে বাপুজীয়ে কি আৰম্ভ কৰিলে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰি দিলে কুইট ইণ্ডিয়া মুভমেণ্ট 8 আগষ্ট 1940 কি কৰিলে কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰি দিলে গান্ধীজীয়ে কি আৰম্ভ কৰিলে কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰি দিলে এইখিলে কাৰোবাৰ কিবা ডাউট আছে নেকি নাই ওকে চ' কুইট ইণ্ডিয়া মুভমেণ্টৰ আগত কি আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে গান্ধীজীয়ে পাঁচনাল সত্যাগ্ৰহ কৰিছিলে পাঁচনাল সত্যাগ্ৰহ মানে কি তেওঁ কি কৰিছিলে গম পোৱা নাই ব্ৰিটিছক অলপ বিশৃংখল কৰিবৰ কাৰণে ব্ৰিটিছৰ এতিয়া চিন্তা একাত্মকভাৱে ক'ত জড়িত হৈ আছে জাৰ্মানীৰ লগত কাৰণ জাৰ্মানীৰ যুদ্ধ আৰম্ভ হৈ গ'ল হয় চ' ব্ৰিটিছক অলপ মানে খেলি মেলি কৰিবৰ কাৰণে তেওঁ য'তে ত'তে যিকোনো এজন নেতাক এটা পাৰ্টিকুলাৰ জেগা দি দিয়ে ধৰি লোৱা কাৰোবাৰ এজন দিলে গোটেই ভাৰতখনৰ যিকোনো এটা জেগাত তুমি যোৱা গৈ পেলাই তুমি ইয়াত গৈ আন্দোলন কৰা তুমি ইয়াত গৈ ভাষণ দিয়া চব মানুহ তুমি গোট খুৱাই দিয়া আকৌ এজন ইয়ালৈ যোৱা শান্তিপূৰ্ণ এটা ভাষণ দিয়া আকৌ এজন ইয়ালৈ যোৱা তাৰমানে ব্ৰিটিছক খেলি মেলি লগাই দিয়ে ক'ত যাব সিহঁতে ক'ত কণ্ট্ৰল কৰিব যাতে ভৰসা নাইকিয়া দিছে নে চ' তেনেকৈ বিনোবা ভাৱে আচাৰ্য বিনোবা ভাৱে কৈছিলে প্ৰথম পাৰ্চনেল সত্যাগ্ৰহী আছিলে হয়নে ব্যক্তিগত সত্যাগ্ৰহী প্ৰথম পাৰ্চনেল সত্যাগ্ৰহী কৰিছিলে বিনোবা ভাৱে জৱাহৰলাল নেহেৰু তেওঁলোকে ক'লে পাৰ্চনেল সত্যাগ্ৰহ কৰিবলৈ দিয়ে আকৌ গান্ধী গৈ পেলাই তেওঁলোকে কৰে আকৌ কি কৰে থানাৰ পৰা উলিয়াই আনেগে ঠিক আছে নে গান্ধী কি কৰে আকৌ থানাৰ পৰা উলিয়াই আনেগে পাৰ্চনেল সত্যাগ্ৰহ কৰিব দিলে ঠিক আছে নে তাৰপাছতে গান্ধী এখন পত্ৰ লিখি পেলাই জমা দিলে যে মই 21 দিনৰ এতিয়া কি কৰিম অনশন কৰিম 21 দিনৰ অনশন কৰিম সেই সময়ত আকৌ ইংলেণ্ডত চৰকাৰ কৰিছিলে গম পোৱা নে চাৰ্চিল আছিলে আৰু চাৰ্চিল এনেকুৱা এজন মানুহ যে গান্ধীক চকু পাৰি দেখিব নোৱাৰিছিলে ঠিক আছে নে চ' গান্ধীক ভাল নোপোৱা মানুহ কৈছিলে চাৰ্চিল আছিলে মানে সেই সময়ত চাৰ্চিলৰ চৰকাৰ তাত আহি গৈছিলে ঠিক আছে নে চ' এই ইয়াৰ প্ৰতিবাদ কৰি পেলাই আগষ্ট প্ৰতিবাদ কৰি পেলাই তেওঁ কৰিলে এই আৰম্ভ কৰিলে আৰু এই আন্দোলন আৰম্ভ কৰাৰ আগত তেওঁ কৰিলে পাৰ্চনেল সত্যাগ্ৰহ আৰম্ভ কৰি দিলে য'ত কাৰ নাম আছে বিনোবা ভাৱে ঠিক আছে নে জৱাহৰলাল নেহেৰু তেনেকৈ কৰিলে জৱাহৰলাল নেহেৰু ঠিক আছে নে তেওঁলোকে কৰিলে প্ৰতিবাদ কৰিবলৈ তেওঁ কি কৰিলে উচতনি দিলে নে গান্ধীজীয়ে দিলে ঠিক আছে নে আৰু এইখিনি হোৱাৰ পাছত কি হ'ল এইখিনি হোৱাৰ পাছত তেওঁ পত্ৰ প্ৰেৰণ কৰিলে যে পত্ৰ প্ৰেৰণ কৰিবলৈ তেওঁ ক'লে যে মই 21 দিনীয়া অনশন কৰিম 21 ডেজৰ অনশন কৰিম বুলি গান্ধীয়ে ক'লে 21 ডেজ ফাষ্টিং কৰিম বুলি ক'লে ঠিক আছে নে নোখোৱাকে ঠিক আছে নে আনএণ্ডিং ফাষ্টিং কৰিম বুলি ক'লে আৰু এই পত্ৰ যেতিয়া ইয়াত থকা লিণ্ড গৈ ইংলেণ্ডৰ চাৰ্চিলক দিলে চাৰ্চিলে ক'লে খুব ভাল কথা মোক মাত্ৰ খবৰ দিবা যে গান্ধী কেতিয়া মৰে সেইটো প্ৰথমে মোক ক'বা
ইমানেই গান্ধীক বেয়া পাইছিলে চাৰ্চিলে তুমি ক'ব নোৱাৰা গম পোৱা নে গান্ধীক ইমানে বেয়া পাইছিলে গান্ধীয়ে ফাৰ্ষ্টতে ৭৫ বছৰ বয়সত ২১ দিনীয়া অনশন কৰি থকা অৱস্থাত চাৰ্চিলে এইটো চেকআপ কৰিবলৈ টিম পঠিয়াই মাত্ৰ এইটো জানিবলৈ টিম পঠিয়াই যে তেওঁ পানীৰ লগত নেমু বাহিৰে বেলেগ কিবা খাইছে নেকি ফাৰ্ষ্টত নিমখ বা নেমু খাব পাৰে ঠিক আছে নে চ' কেনেবাকে পানীৰ লগত নেমু বাহিৰে কিবা খাইছে নেকি মানে শক্তি পাইছে নেকি গান্ধীয়ে এইটো চাবলৈ পঠাইছিলে কিমান এটা লেভেলত চাৰ্চিলে গান্ধীক বেয়া তুমি ভাবিব নোৱাৰা গম পোৱা গান্ধী কেতিয়া মৰে সেইটো কাৰণে ৰৈছিলে বেংগলৰ সেই সময়ত আকাল চলিছিলে বেংগলৰ সময়ত কি চলিছিলে আকাল চলিছিলে আকাল বেংগলৰ দুৰ্ভিক্ষ চলিছিলে ঠিক আছে নে বেংগলৰ দুৰ্ভিক্ষ তাত ব্ৰিটিছৰ অফিচাৰবিলাকে লিখি থৈ গৈছে মানে কিতাপত তেওঁলোকে লিখিছে যে বেংগলৰ চিনেমা হলত যেতিয়া আমি চিনেমা চাবলৈ যাওঁ যেতিয়া আমি ঘূৰি আহোঁ তেতিয়া দেখোঁ যে ৰাস্তাত হাজাৰ হাজাৰ মানুহ ভোকত খাব নাপায় মৰি পৰি থাকে কিছুমানে চুচৰি থাকে চিঞৰি থাকে দুৰ্ভিক্ষ আকাল হৈছিলে ইয়াৰ পৰা গভৰ্ণৰে ইয়াৰ পৰা ভাইচৰয়ে ইংলেণ্ডলৈ খবৰ দিয়ে যে আমাৰ ইয়াত চাউল লাগে ঘেঁহু লাগে এতিয়া কয় যে গান্ধী জীয়াই আছে নহয় গান্ধীটো মৰা নাই গান্ধী নমৰালৈকে একো নাযাব তালৈ চ' গান্ধী মৰিলে মোক খবৰ দিবা ইয়াতকে বেয়া গান্ধীক এটেক কৰিবৰ কাৰণে হেলিকপ্টাৰৰ পৰা ফায়াৰ কৰিবলৈ গান্ধীক মানে মাৰিম বুলি কৈছিলে কিন্তু ইয়াৰ পৰা ভাইচৰয়ে মানা কৰিলে যে যদি এনেকুৱা কৰা তোমালোকতো ইংলেণ্ডতহে আছা তোমালোক বাচি যাবা কিন্তু আমি ইয়াত ঘুগুলা বনি যাম এইটো ভুল কেতিয়াও নকৰিবা গান্ধীক মাৰিবলৈ তেনেকুৱা বুদ্ধি কেতিয়াও নকৰিবা ঠিক আছে নে চ' তেনেকুৱা মানে গান্ধীয়ে সহ্য কৰিব লগা হ'ল গান্ধীক মাৰিবলৈ কিমান প্লেনিং কৰিছিলে অলপ কথাত গান্ধী বাচি গৈছে ঠিক আছে নে সিমান এটা টেকনিকেলি সিমান এটা প্ৰপাৰ প্লেনিঙেৰে গান্ধীক আগবঢ়াৰ কাৰণে আজি গান্ধীৰ বিষয়ে আমি ইমান দেৰি পঢ়িব লগা হৈছে গম পোৱা ভগত সিং নো ডাউট কিন্তু ভগত সিঙৰ যিটো নীতি আছিলে তাৰ যিটো ৰাস্তা আছিলে সেই ৰাস্তা ঠিক নাছিলে সুভাষ চন্দ্ৰ বসুৱে 1942 পৰাহে তেওঁ আৰম্ভ কৰিছে 1942 পৰাহে তেওঁ সক্ৰিয়ভাৱে আৰম্ভ কৰিছে ঠিক আছে নে চ' তেনে কি হ'ব এই তাৰপৰা কয় মানে কিছুমানে কয় যে সুভাষ চন্দ্ৰ বস আৰু গান্ধীৰ মাজত বহুত মানে খেলি মেলি আছে দুইটা বেয়া পোৱা পৰি আৰে কেনেকৈ বেয়া পোৱা পৰি জাতিৰ পিতা ৰাষ্ট্ৰপিতা বুলি উপাধি দিয়া মানুহজননো কোন হয়নে চ' কংগ্ৰেছৰ লগত যদি সুভাষ চন্দ্ৰ থাকিলেহেঁতেন কিমান দিগদাৰ হ'লহেঁতেন সুভাষ চন্দ্ৰ চাবা দেই সুভাষ চন্দ্ৰ হৈ গ'ল কি এজন তেওঁ ঠাণ্ডা প্ৰকৃতিৰ নহয় তেওঁ মানে এক্সট্ৰিমত আছিলে তেওঁ ঠিক আছে চ' গান্ধীয়ে ক'লে যে তুমি যদি এক্সট্ৰিমত থাকা কংগ্ৰেছৰ লগত থাকা ঠিক আছে চ' কংগ্ৰেছে কোনোবা এদিনা ব্ৰিটিছে হঠাৎ কংগ্ৰেছ বন্ধ কৰি দিব চ' কংগ্ৰেছ নিষিদ্ধ কৰাৰ লগে লগে মঞ্চ এখন নাপাওঁ আমি চ' মঞ্চ এখন যদি নাপাওঁ আমি ক'ত থিয় হৈ পেলাই আমি জনতাক একত্ৰিত কৰিম জনতা একত্ৰিত কৰি এখন মঞ্চ লাগিব তুমি এটা কাম কৰা তুমি বেলেগ হোৱা তুমি ফৰৱাৰ্ড ব্লক বনাই লোৱা আৰু সুভাষ চন্দ্ৰ বসে ফৰৱাৰ্ড ব্লক বনাই লাখ চলজাৰ তাত নিয়োগ কৰিলে চ' দুইটা বেলেগ ছেপাৰেটকৈ আহি পেলাই কাম কৰিলে চ' গান্ধীক ৰাষ্ট্ৰপিতা বুলি কোৱা মানুহজনটো সুভাষ চন্দ্ৰ বসে হয় তাৰপাছত তুমি কোৱা দুজন এনেকুৱা নহ'ব নহয় কোনো কথা নাই বুজিছানে তেনে ক'লে নহ'ব ঠিক আছে চ' আনএণ্ডিং ফাষ্ট গান্ধীয়ে কৰিম বুলি কোৱাৰ পাছতো চাৰ্চিলে মৰাৰ কথাই চিন্তা কৰিছিলে কি কৈছিলে চাৰ্চিলে মৰাৰ কথা চিন্তা কৰিছিলে ৰাইট চ' তেতিয়া ইমানেই হুলস্থুল হৈছিলে দেশত ইমানেই হুলস্থুল হৈছিলে তেতিয়া বিদেশে ইণ্টাৰফেয়াৰ কৰিব লগা হৈছিলে তেতিয়া বিদেশৰ পৰা ইণ্টাৰফেয়াৰ কৰিব লগা হৈছিলে চাবা কি অৱস্থা হৈছিলে এয়া চোৱা তেতিয়া কি হ'ল তেতিয়া ইংলেণ্ড ক'ত আছে ইয়াত আছে ইংলেণ্ড হয়নে এতিয়া চোৱা এতিয়া ইয়াত কি হ'ল মানে বেলেগ দেশে হেঁচা প্ৰয়োগ কৰিব লগা হৈছিলে ইয়াৰ আছিলে ৰুজভেল্ট বুজিছেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি যে ৰুজভেল্ট এই ৰুজভেল্টে কৈছিলে তাৰপৰা চাবা দেই আৰু এফালে জাপান আছে হয়নে ইয়াত কি আছে জাপান অ'কে জাপান এফালে হৈ গ'ল কি তোমাৰ জাৰ্মানী অ'কে জাৰ্মানী ফ্ৰান্স আহি গ'ল ঠিক আছে নে আৰু ইয়াত আছে আমাৰ ভাৰত আৰু এফালে কি আছে আফ্ৰিকা আৰু এফালে আছে ৰাছিয়া ঠিক আছে নে এইবিলাক দেশে ইণ্টাৰফেয়াৰ কৰিব লগা হ'ল এই কথাটোত ইয়াৰ পৰা ৰাছিয়াই ক'ব লগা হ'ল ইংলেণ্ডক যে চোৱা গান্ধীক তোমালোকে বুজি নোপোৱা গান্ধী সাংঘাতিক মানুহ চাৰ্টিফিকে গম পায় যে বেলেগ দেশত আহি গৈ পেলাই যিখিনি কাম কৰিলে আৰু ভাৰতখণ্ডটো নিজৰ দেশ তাত কি কৰিব পাৰে তোমালোকে গান্ধী চিনি পোৱা নাই গান্ধীক অলপ শিকা গান্ধীৰ বিষয়ে জানা ইয়াৰ পৰা কৈছিলে যে গান্ধীৰ লগত তুমি কথা পাতা চবৰ পৰা হেঁচা প্ৰয়োগ কৰিছিলে আৰু ইফালে জাৰ্মানীৰ লগত মানে জেং হ'লেই জাৰ্মানীখন হৰাটো ৰাছিয়াও বিচাৰিছিলে ঠিক আছে নে ৰাছিয়াও বিচাৰিছিলে আৰু এইফালে জাপানটোৰ কথা ক'বই নালাগে ঠিক আছে নে চ' জাপানে এইফালৰ পৰা চাইনাক এটেক কৰিব লাগি গ'ল ঠিক আছে চাইনাক এটেক কৰিব লাগি গ'ল আৰু চাইনাই ক'বলৈ বাধ্য হ'ল যে ইংলেণ্ডক যে চোৱা যেনেধৰণে গান্ধীক ৰখোৱা জাপানে আহি আমাৰ এই পাৰ্টটো কব্জা কৰিলে আৰু এতিয়া লাহে লাহে জাপান ভাৰতৰ ফালে আগবাঢ়িছে জাপান এতিয়া আমাৰ কি ভাৰতৰ ফালে আগবাঢ়িছে যদি ভাৰতত সোমাই যায় এই জাপানী সৈন্য লৈ পেলাই কোন গ'ল সুভাষ চন্দ্ৰ বস ঠিক আছে সুভাষ চন্দ্ৰ বস জাপানী সৈন্য লৈ গ'ল পেলাই একদম ঠিকে আছে জাপানী সৈন্য লৈ পেলাই কি হ'ল জাপানক ক'লে যে আমি তোমালোক সহায় কৰিম জাষ্ট তুমি ভাৰতত থকা ইংলেণ্ডৰ মানুহখিনিক মোক
খেদি পথাত হেল্প কৰা জাপানে হ'ব ক'লে চ' জাপানৰ চলজাৰ লৈ পেলাই সুভাষ চন্দ্ৰ বোস এফালে আহি আছে চ' সুভাষ চন্দ্ৰ বোস কৈ আছে তেওঁ ম্যানমাৰ অলৰেডি কেপচাৰ কৰিলে ঠিক আছে নে ম্যানমাৰ আহি গ'ল এতিয়া চাইনাই ক'লে যে কিবা এটা কৰা যেনে তেনে গান্ধীক ষ্টপ কৰা নহ'লে তোমালোকে থাকিব নোৱাৰা ঠিক আছে নে আৰু ইয়াৰ পৰা নেতাই সুভাষ চন্দ্ৰ বোসে দিল্লী চলো যিটো শ্লোগান হয় সেই শ্লোগানটো আৰম্ভ কৰি দিলে দিল্লী চলো শ্লোগান ইয়াৰ পৰা সুভাষ চন্দ্ৰ বোসে আৰম্ভ কৰিলে জাপানে এই আন্দামান নিকোবৰ দ্বীপপুঞ্জ গিফ্টত দিছিলে কাক দিছিলে গম পোৱা সুভাষ চন্দ্ৰ বোসক গিফ্টত দিছিলে ঠিক আছে নে চ' তাৰ পৰা দিল্লী চলো আৰম্ভ হৈছিলে চ' সকলোৱে জোৰ কৰাত চাৰ্চিলে ভাবিলে যে মই কথা পতাই ভাল হ'ব চাৰ্চিল এনেকুৱা ইমানেই গান্ধীক বেয়া পাইছিলে যদি চাৰ্চিলে ভাত খোৱা সময়ত যদি গান্ধীৰ নাম কেনেবাকৈ শুনে ন খাবলৈ এৰি দিছিলে তেনেকুৱা এজন মানুহ আছিলে কোন চাৰ্চিল ঠিক আছে নে চ' চাৰ্চিলে ক'লে যে মইতো নাযাওঁৱে মোৰ একদম ভাল মোৰ মানে এছিষ্টেণ্ট একদম ওপৰৰ এছিষ্টেণ্ট এজন ষ্টেফৰ্ড ক্ৰিপছক পঠাই দিম মই কাক পঠাই দিম বুলি ক'লে মই ষ্টেফৰ্ড ক্ৰিপছক মই পঠাই দিছোঁ চ' ছাৰ ষ্টেফৰ্ড ক্ৰিপছ গ'ল তেওঁক লৈ আহিলে ষ্টেফৰ্ড ক্ৰিপছ আহিলে ক'লে ভাৰতলৈ আহিলে ষ্টেফৰ্ড ক্ৰিপছ আৰু তেওঁ এখন প্ৰস্তাৱ লৈ আহিলে যাক ক্ৰিপছ প্ৰস্তাৱ বুলি কয় বা ক্ৰিপছ মিছন বুলি কোৱা হয় তাক কি বুলি কোৱা হয় ক্ৰিপছ মিছন বুলি কোৱা হয় 1942 মাৰ্চ মাহত লৈ আহিলে বুজিছানে ক্ৰিপছ মিছন বুলি কয় এখন মিছন লৈ আহিলে মাৰ্চৰ 1942 ক্ৰিপছ মিছন লৈ পেলাই ভাৰতলৈ আহিলে এই ক্ৰিপছ মিছনৰ নাথিং তাত একোৱে নাছিলে মাত্ৰ এই আগষ্ট অফাৰ যিটো আছে A to Z আগষ্ট অফাৰ লৈ আহিছে একেখনকে লৈ আহিছিলে গান্ধী আছিলে গম পোৱা নে গান্ধী আছিলে এই সময়ত ৰাজেন্দ্ৰ প্ৰসাদ আছিলে বল্লভভাই পেটেল গোটেইখিনিয়ে বহি আছে তেতিয়া কি লৈ আহিলে ক্ৰিপছ মিছন আনি পেলাই ক'লে যে আমি আপোনালোক এই গোটেইটো ডমিনো স্কুলত আমি দি দিম চ' গান্ধী ক'লে একেখনেই হয় এইটো একো বেলেগ নহয় চ' আগষ্ট অফাৰ তুমি কপিকে কিয় লৈ আহিছ কোনো কাৰণে নাই এইখন এখন পোষ্ট ডেটেড চেক হয় এইখন কি হয় এখন পোষ্ট ডেটেড চেক হয় কোনো কাৰণে আমি এখন মানি নলওঁ পোষ্ট ডেটেড চেক বুলি কোৱা মানুহজন কৈছিলে গান্ধীজীয়ে এখন পোষ্ট ডেটেড চেক হয় আৰু ৰাজেন্দ্ৰ প্ৰসাদে কি ক'লে যে এইখন চেকৰ যিটো বেংক সেই বেংকটো অতি সোনকালে কি হ'ব দেউলীয়া হ'ব এইখন চেকৰ বেংকটো কি হ'ব অতি সোনকালে কি হ'ব দেউলীয়া হ'ব ঠিক আছে নে আৰু এইখনৰ প্ৰতিবাদত কি আৰম্ভ কৰিলে গান্ধীজীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰি দিলে 1942 ভাৰতত কি কৰিলে গোৱালিয়ৰৰ পৰা আৰম্ভ হ'ল প্ৰথমে গোৱালিয়ৰ টেংকৰ পৰা আৰম্ভ হ'ল কি বম্বেৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ'ল ঠিক আছে নে কুইট ইণ্ডিয়া মুভমেণ্ট 8 আগষ্ট 1942 আৰম্ভ হ'ল আৰু এই আন্দোলনৰ ৰূপৰেখা প্ৰণয়ন কৰিছিলে কোনে জৱাহৰলাল নেহৰু ৰূপৰেখা প্ৰণয়ন কৰিছিলে ঠিক আছে নে জৱাহৰলাল নেহৰু দিয়েছিলে যে আপুনি এটা কাম কৰক গোটেই কামখিনি কৰক কেনেকৈ আন্দোলনটো কি হ'ব গোটেই ৰূপৰেখা জৱাহৰলাল নেহৰুৱে কৈছিলে ঠিক আছে নে সেই সময়ত ইমানেই আচৰিত হৈ গ'ল মানুহ ভাগে মানে ওলাই আহিলে মাইকী মানুহ মতা মানুহ বেলেগ ৰেজিমেণ্ট আহিলে ৰাণী লক্ষ্মীবাই আহি গ'ল মানে ৰাণী লক্ষ্মীবাই ৰেজিমেণ্ট বুলি এটা আহি গ'ল ঠিক আছে মানে ভাগে মানুহবিলাক আহিব ল'লে ঠিক আছে চ' সেই সময়ত কি হ'ল গুৰুত্বপূৰ্ণ যিবোৰ নেতা আছিলে সেইসমূহ মানে জেগাই কৰিলে কাম কৰিব ল'লে ঠিক আছে জেগাই কাম কৰিব ল'লে ঠিক আছে চ' ইংলেণ্ডৰ পৰা ৰিপৰ্ট আহিলে যে তোমালোকে এটা কাম কৰা চবক এৰেষ্ট কৰা এটা আচৰিত কথা যে ইমান মানুহক কেনেকৈ এৰেষ্ট কৰিব এইটো কেনেকৈ পচিবল হ'ব ইমান মানুহক এৰেষ্ট কৰাটো কিন্তু উপায় নাই এৰেষ্ট কৰিব লাগিব ৰাজেন্দ্ৰ প্ৰসাদক এৰেষ্ট কৰি ল'ব হ'ল মহাত্মা গান্ধীক এৰেষ্ট কৰা হ'ল মহাত্মা গান্ধীক ইয়াত এৰেষ্ট কৰা হ'ল ইয়াত কাক এৰেষ্ট কৰা হ'ল কোৱাচোন সৰোজিনী নাইডুৰ মহাত্মা গান্ধীক ক'ত এৰেষ্ট কৰা হ'ল গৈ মানে সৰোজিনী নাইডু আগা খান পেলেচ ক'ৰবাত কোৱা হ'ল আগা খান পেলেচ ঠিক আছে নে আগা খান প্লেচ কৈছে এখন পুনেত জেগা এখন আছে আগা খান প্লেচ নহয় দেই পেলেচ আগা খান পেলেচ গান্ধীক আগা খান প্লেচত ৰখা হ'ল চোৱা গান্ধীক এৰেষ্ট কৰিবলৈ চাল খেলিব লগা হৈছিলে গম পোৱা নে চোৱা জেলত থোৱা নাই তাৰপৰা কৈছিলে যে গান্ধীক যদি তুমি জেলত থোৱা বুলি কেনেবা খবৰটো বাহিৰ ওলাই কথা মানে ভয়াৱহ হৈ যাব চ' গান্ধীক জেল শব্দটো প্ৰয়োগ নকৰিবা জেলৰ নিচিনা জেগাত থোৱা আগা খান পেলেচত থোৱা জেলত যদি থলেহেঁতেন ন জেল শব্দটো ইউজ হোৱা হ'লে বোলে গান্ধী কৈছে বোলে আমুক জেলত আছে হাহাকাৰ লাগি গ'লহেঁতেন ঠিক আছে চ' আগা খান প্লেচত গান্ধী আৰু সৰোজিনী নাইডুক এইফালে ধৰি দিয়া হ'ল সিফালে কি হ'ল জাৰ্মানীৰ পৰা আহি থাকোঁতে জাপানৰ পৰা আহি থাকোঁতে তেওঁ গোটেই লিড লৈছিলে কোনে গোটেই আৰ্মিখিনি যিটো আমাৰ INA বুলি কয় ইণ্ডিয়ান নেশ্যনেল আৰ্মি সেইটো গোটেই লিড লৈছিলে কোনে সেইটো লিড লোৱা মানুহ হৈছে সুভাষ চন্দ্ৰ বোস আহি থাকোঁতে কি হ'ল জাপানৰ পৰা আহি থাকোঁতে কি হ'ল টাইৱানৰ কি হ'ল
প্লেন এক্সিডেণ্ট হৈ পেলাই তাত নিহত হৈ গ'ল কোন শ্বহীদ হৈ গ'ল কোন সুভাষ চন্দ্ৰ বোস তাত শ্বহীদ হৈ গ'ল ঠিক আছে নে আৰু এইফালে গান্ধীক এৰেষ্ট কৰিলে ইফালে ৰাজেন্দ্ৰ প্ৰসাদক এৰেষ্ট কৰিলে ইফালে এৰেষ্ট কৰিলে ৰাজেন্দ্ৰ প্ৰসাদক এৰেষ্ট কৰিলে জয়প্ৰকাশ নাৰায়ণক এৰেষ্ট কৰিলে হাজাৰিবাগৰ পৰা তোমাৰ বিহাৰৰ পৰা অকণমান আগত আছে হাজাৰিবাগ এই হাজাৰিবাগৰ পৰা কাক এৰেষ্ট কৰা হ'ল জয়প্ৰকাশ নাৰায়ণক এৰেষ্ট কৰা হ'ল তাৰ মানে ক'বলৈ গ'লে যিসমূহ লিডাৰ আছিলে সেইসমূহ লিডাৰ কমপ্লিটলি এৰেষ্ট কৰা হ'ল আৰু লিডাৰ নোহোৱাকৈ এটা আন্দোলন সফল হোৱাটো বৰ কঠিন ঠিক আছে নে সফল হোৱাটো বৰ কঠিন মানে লিডাৰ লাগিবই চবকে এৰেষ্ট কৰি ৰাখিলে সেই সময়ত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে মানে উষা মেহতা ঠিক আছে নে তেওঁৰ নাম কি আছিলে উষা মেহতা ঠিক আছে নে চ' উষা মেহতাই এটা আচৰিত ধৰণৰ কি কৰিছিলে ৰোল প্লে কৰিছিলে তেওঁ কৈছিলে ইণ্ডিয়ান তেওঁ এটা ৰেডিঅ' ষ্টেচন চলাইছিলে I am from somewhere of India বুলি কয় যেনে somewhere of India তে মানে গুপ্ত স্থানত থাকি পেলাই ৰেডিঅ' যোগেদি গোটেই ভাৰতৰ মানে একত্ৰিত কৈছিলে যে অলপ সময় আগতে এই এনেকে আমাৰ লিডাৰ আমুকক এৰেষ্ট কৰা হ'ল তামুকক এৰেষ্ট কৰা হ'ল ঠিক আছে নে তেওঁ ভাগে কৰিলে গোটেই মানুহখিনিক জনাই দিলে ভাৰতৰ মানুহখিনিক জনাই দিলে কি জনাই দিলে তেওঁ জনাই দিলে যে এনেকে মানুহখিনি কি কৰা হ'ল এৰেষ্ট কৰা হ'ল চ' তেতিয়াৰ পৰা মানুহখিনিয়ে গম পাই গ'ল যে এইবোৰ এৰেষ্ট হৈ গৈছে একচুৱেলি তেতিয়া তেওঁৰ লিডাৰশ্বিপতে তেওঁ এটা বাণী কোৱাৰ লগে লগে গোটেই মানুহ একত্ৰিত হৈছিলে ঠিক আছে নে গোটেই মানুহ একত্ৰিত হৈ পেলাই কি হৈছিলে দেশত আন্দোলন আৰম্ভ কৰিছিলে ঠিক আছে নে উষা মেহতা ঠিক আছে চ' এইজন জয়প্ৰকাশ নাৰায়ণ যদি এৰেষ্ট হৈছিলে ন জয়প্ৰকাশ নাৰায়ণ জেল ভাঙি পেলাই মানে জেলৰ পৰা ওলাই আহিছিলে ঠিক আছে নে ওলাই আহিলে ঠিক আছে আৰু বাকীবোৰ এৰেষ্ট হৈ গ'ল ঠিক আছে নে ৰাজেন্দ্ৰ প্ৰসাদ ক'ৰপৰা এৰেষ্ট হৈছিলে গোৱালিয়ৰৰ পৰা এৰেষ্ট হৈছিলে চব ৰাজেন্দ্ৰ প্ৰসাদ তৎক্ষণাত এৰেষ্ট হৈ গ'ল কোনো গমেই নাপালে যে কি হ'ল ৰাজেন্দ্ৰ প্ৰসাদৰ যেতিয়া ব্ৰিটিছ মানে অফিচাৰবোৰ আহি পেলাই কয় সিহঁতক চোৱা তোমালোক ইয়ালৈ মাতিলে আন্দোলন কৰিম বুলি ক'লে তেওঁ নিজে গায়ব হৈ গ'ল গম পাই গ'ল ভাৰতৰ মানুহে যে ব্ৰিটিছৰ চাল হয় এইটো কেতিয়াও আমাক এৰি পেলাই এনেকে লিডাৰসকল নাযায়গে তহঁতে কিবা কৈছ ক'ত থৈছ ক জেলত নে সচিবালয় ছেক্ৰেটাৰীয়েট অফিচত গুচি গ'ল সচিবালয় গৈ দেখিলে যে তাত কোনো নাই তাত আন্দোলন কৰিব লাগি গ'ল তাতে এটা ল'ৰাই কৰিলে সচিবালয়ৰ ওপৰত উঠি পেলাই ইংলেণ্ডৰ পতাকা নমাই ভাৰতৰ পতাকা নমাই দিলে আৰু তেতিয়া ব্ৰিটিছ অফিচাৰ এজনে তাক গুলিয়াই মাৰি দিলে ঠিক আছে নে আৰু কি হ'ল তাৰ এটা হত্যাকাণ্ড এটা হৈ গ'ল আৰু সেই হত্যাকাণ্ডটোক কি বুলি কোৱা হয় সচিবালয় হত্যাকাণ্ড বুলি কোৱা হয় ঠিক আছে নে কি বুলি কোৱা সচিবালয় হত্যাকাণ্ড বুলি কোৱা হয় কেতিয়া হৈছিলে 11 আগষ্ট হৈছিলে ঠিক আছে 1942 11 আগষ্টত কি হৈছিলে সচিবালয় হত্যাকাণ্ড হৈছিলে ঠিক আছে য'ত ৰাজেন্দ্ৰ প্ৰসাদক বিচাৰি পেলাই গৈ পেলাই গোটেই মানুহে হালা কৰিলে তাত আন্দোলন কৰিলে আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত এটা ল'ৰাই ইংলেণ্ডৰ পতাকা নমাই ভাৰতৰ পতাকা উত্তোলন কৰাৰ কাৰণে তেওঁ গুলিয়াই পেলাই হত্যা কৰিলে ঠিক আছে চ' আগা খান প্লেচত কাক ৰাখিলে গান্ধীজী ক'ত ৰাখিলে আগা খান প্লেচত ৰাখিলে ঠিক আছে গান্ধীজী ক'ত ৰাখিলে আগা খান প্লেচত ৰাখিলে তাৰপৰা ইফালে কোন নিহত হ'ল আজাদ হিন্দ ফৌজৰ নেতা কোন আছিলে আমাৰ সুভাষ চন্দ্ৰ বোস ঠিক আছে এই আজাদ হিন্দ ফৌজৰ ফাউণ্ডাৰ কোন বাৰু গুড কেপ্টেইন মোহন সিং ঠিক আছে কেপ্টেইন মোহন সিং ঠিক আছে চ' তেনেকে ইমানখিনি কৰি পেলাই লাহে কি হৈ গৈছিলেগে তাৰপৰা আৰু কেইজনমান বাহিৰলৈ আহিলে ওলাই চ' এইসমূহ যেতিয়া এৰেষ্ট হ'ল কেইজনমান নতুন মানুহ আহিলে মদন মোহন মালব্য আহিলে ঠিক আছে কোন আহিলে মদন মোহন মালব্য আহিলে ৰাম মনোহৰ লোহিয়া চ' তেনেকুৱাকে ধৰি পেলাই কেইবাজনো মানুহে এই আন্দোলনত ভাগ ল'লে ঠিক আছে এই SM যোশীৰ নামো আমি ল'ব পাৰোঁ ঠিক আছে আৰু সেই মত কি হ'ল বছৰ ক'ত হ'ল ডেথ হ'ল ক'ত ডেথ হ'ল বছৰ তাত ডেথ হৈ গ'ল ক'ত ডেথ হৈ গ'ল বছৰ জাপানৰ পৰা ঘূৰি আহোঁতে টাইৱানত কি হ'ল বছৰ ডেথ হ'ল ঠিক আছে 1945 হোৱাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰিলে কি অন্ত পৰিলে জাপানত কি হ'ল পৰমাণু বোম আক্ৰমণ কৰিলে 1945 এটম বোম আক্ৰমণ কৰাৰ কাৰণে জাপানে হাৰ মানি দিলে জাপানে হাৰ মনাৰ লগে লগে এই আজাদ হিন্দ ফৌজ অৰ্থাৎ যিখিনি আৰ্মি লৈ আহিছিলে সেইখিনি আৰ্মিৰ মনোবল ভাগিবই কাৰণ যিবোৰ হাথিয়াৰ চাপ্লাই আছিলে ন সব জাপানৰ পৰা হৈছিলে চ' জাপানে চাৰেণ্ডাৰ কৰাৰ লগে লগে সব কি হ'ল ঠাণ্ডা পৰি গ'ল ঠিক আছে সব ঠাণ্ডা পৰি গ'ল তাৰ পাছত কি হ'ব ঠিক আছে তাৰ আমি কি চাব লাগিব অলপ সুভাষ চন্দ্ৰ বোসৰ বিষয়ে আমি অলপ চাব লাগিব আৰু ইয়াৰ পাছতে কি হ'ব স্বাধীনতাৰ কাৰণে স্বাধীন দিম বুলি কি হ'ব ক্লিমেণ্ট এটলি আহিব ক্লিমেণ্ট এটলিৰ কথা আমি কাইলৈ পঢ়িম ঠিক আছে চাৰ্চিলৰ শাসন শেষ হ'ব 1945 পাছত নে আৰু অকণ কৈ দিছোঁ ৰ'বা ঠিক আছে চ' 1945 কি হ'ল জাপানে চাৰেণ্ডাৰ কৰিলে 1945 জাপানে চাৰেণ্ডাৰ কৰিলে চ' জাপানে চাৰেণ্ডাৰ কৰাৰ লগে লগে ভাৰতত ভয় ভাৱ আহি গ'ল কাৰণ এতিয়া ইংলেণ্ডে সম্পূৰ্ণ ভাৰতৰ ওপৰত মনোনিৱেশ কৰিব সম্পূৰ্ণ ভাৰতক চাই ল'ব এতিয়া চ' সেই কথা ভাবি থাকোঁতেই সিফালে কি হ'ল চাৰ্চিলৰ চৰকাৰ বদলি গ'ল কাৰণ কি চাৰ্চিলে গান্ধীক বেয়া পাইছিলে চাৰ্চিলৰ চৰকাৰ বদলি গ'ল চাৰ্চিলৰ চৰকাৰ বদলি যোৱাৰ আগত
ইলেকশ্যনৰ সময়ত লেবাৰ পাৰ্টিৰ নেতা ক্লিমেণ্ট এটলিয়ে কৈছিলে যে মোক যদি ইংলেণ্ডত চৰকাৰ গঠন কৰাত যদি সহায় কৰে বা মই ইংলেণ্ডত চৰকাৰ অহাৰ লগে লগে মই কি কৰিম মই যিসমূহ আমাৰ পৰাধীন দেশ আছে ভাৰতকে ধৰি পেলাই মই সকলোকে মানে মুকলি কৰি দিম চবকে স্বাধীন কৰি দিম এই কথা ভাৰতৰ মানুহে ফিল কৰিলে আৰু ক্লিমেণ্ট এটলি নিৰ্বাচনত এনেকুৱাকৈ লাগিলে ভাৰতীয় মানুহে ৰাতি ৰাতি এনেকুৱাকৈ লাগিলে কোনো গমেই নাপালে যে কোনে প্ৰচাৰ চলায় ক্লিমেণ্ট এটলি হৈ কোনে প্ৰচাৰ চলায় গমেই নাপালে মানে ইংলেণ্ডত ঠিক আছে না সো ক্লিমেণ্ট এটলি জিকাৰ পাছতে ক্লিমেণ্ট এটলিয়ে 1948ত ভাৰতক স্বাধীন কৰি দিম বুলি ক'লে ঠিক আছে না ভাৰতক স্বাধীন কৰি দিম বুলি ক'লে ঠিক আছে কিন্তু আমাৰ মাত্ৰ জিন্নাৰ লাংছৰ বেমাৰ হোৱাৰ কাৰণে 47 আমি স্বাধীনতা পালো সবে ভাবে যে মুছলিম লীগে পাকিস্তান মানে হেৰি কৰিছে কোনো কাৰণে মানে নাই কৰা মুছলিম লীগে মাত্ৰ ভাৰতৰ মানুহে কি চেষ্টা কৰালে কি এক কৰিব কিন্তু তেতিয়া নোৱাৰিলেহেঁতেন নি পাৰিলেহেঁতেন কিন্তু নকৰিলে যা মানে এটা সময়ত খং উঠা হয় আৰু চবৰে মানে চোৱা তোমাৰ যদি বহুতে কিবা টৰ্চাৰ কৰে যে তুমি আজি ক'ত যাবা কি খালা পাৰ্কলৈ যাবা নেকি বা নোযোৱা তুমি আজি ক'ত গৈছিলা ৰাতি তুমি কি খালা এই আমুকে ফোন কৰি মোক এই স্ক্ৰীনশ্বট দিয়া খং উঠা হয়গৈ হয়নে চ' তেনেকুৱা কি হ'ল ভাৰতৰ মানুহৰ খং উঠা হ'ল যা এইখিনি বেলেগে থাক যে আমি তেতিয়া শান্তি পাম কি হ'ল এই জিন্নাই গ'লে পাকিস্তান ছেপাৰেট কৰা কথাখিনি আমি তাৰপাছতে পাম পঢ়িবলৈ ঠিক আছে নে তাৰপাছতে এতিয়া আমি অলপ চাই লওঁ সুভাষ চন্দ্ৰৰ বিষয়ে অলপ ঠিক আছে নে কাৰণ তেওঁ আমাৰ ৰোল বহুত ইম্পৰ্টেণ্ট হয় চ' সুভাষ চন্দ্ৰ বসুৰ বিষয়ে আমি অলপমান চোৱাটো দৰকাৰ ঠিক আছে কাৰো একো ডাউট নাই সুভাষ চন্দ্ৰৰ বিষয়ে চাম স্যাৰ অপাৰেশ্যন 0 আৱাৰ থাকি গ'ল গুড একদম ভাল কোৱেশ্যন এই অপাৰেশ্যন 0 আৱাৰ ক'ত আছিলে গম পোৱা নে এই যেতিয়া ভাৰত ত্যাগ আন্দোলন হৈছিলে যে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ লোৱা এই অংশগ্ৰহণ কৰা এই সদস্যসকলক এৰেষ্ট কৰিবৰ কাৰণে ব্ৰিটিছে কি কৰিছিলে অপাৰেশ্যন 0 আৱাৰ লঞ্চ কৰিছিলে অপাৰেশ্যন 0 আৱাৰ তাৰ মানে ইয়াৰ অধীনত কি হ'ব অপাৰেশ্যন 0 আৱাৰ অধীনত কি হ'ব অপাৰেশ্যন 0 আৱাৰ তাৰ মানে ইয়াৰ অধীনত কি হ'ব ইয়াৰ অধীনত এই আন্দোলন অংশগ্ৰহণ কৰা সকলক কি কৰিছিলে এৰেষ্ট কৰা হৈছিলে ঠিক আছে নে এই অপাৰেশ্যন 0 আৱাৰ অধীনত আন্দোলনকাৰীসকলক কি কৰিছিলে এৰেষ্ট কৰা হৈছিলে ৰাইট গুড বয় এতিয়া আমি চাম সুভাষ চন্দ্ৰ বসুৰ বিষয়ে অলপ সুভাষ চন্দ্ৰ বসুৰ বিষয়ে আমি অলপ চাই ল'ম ঠিক আছে নে ছাৰ জিন্নাই গাহৰি খাইছিলে নেকি খাইছিলেতো জিন্না হিন্দুহে আছিলে কম মই বিলাক পাছত তেতিয়া জিন্না পাম ঠিক আছে নে চাইলেন এতিয়া ওকে সুভাষ চন্দ্ৰ বসুৱে কি ফাউণ্ড কৰিছিলে তেওঁ কি আছিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মি যদি আমি চাওঁ সুভাষ চন্দ্ৰ বসুৰ বিষয়ে চাব লাগিব ঠিক আছে নে ইণ্ডিয়ান নেশ্যনেল আৰ্মি লগত কোন জড়িত আছিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মি লগত কোন জড়িত আছিলে সুভাষ চন্দ্ৰ বসু জড়িত আছিলে ক'লত ইণ্ডিয়ান নেশ্যনেল আৰ্মি লগত জড়িত আছিলে Subhash Chandra Bose played an important role during the Second World War. He was a Bengal boy who was selected for ICS exam also. ICS poster কাৰণে তেওঁ সিলেক্ট হৈছিলে বাট তেওঁ কেনসেল কৰিলে যে মোক এইবিলাক ব্ৰিটিছৰ আন্ডাৰত থকা এইবিলাক পোষ্ট মোক নালাগে ঠিক আছে 1921 ত তেওঁ INA অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মি তেওঁ জয়েন কৰিলে আৰু তেওঁ স্বৰাজ নামেৰে এখন বাতৰি কাগজ লঞ্চ কৰিলে ঠিক আছে হি জয়েন ইন ইণ্ডিয়ান আৰ্মি He joined Indian Army 1921 join কি কিহত জয়েন কৰিলে ইণ্ডিয়ান আৰ্মি সো মানে INA ইণ্ডিয়ান নেশ্যনেল আৰ্মি জয়েন কৰিলে আৰু তেওঁ কি এখন নিউজ পেপাৰ লঞ্চ কৰিলে নিউজ পেপাৰখনৰ নাম কি আছিল তেওঁ লঞ্চ কৰা নিউজ পেপাৰখনৰ নাম কি আছিল স্বৰাজ নামৰ এখন নিউজ পেপাৰ লঞ্চ কৰিলে আৰু এই নিউজ পেপাৰখন লঞ্চ কৰাৰ আগত তেওঁ চিত্তৰঞ্জন দাসৰ এখন নিউজ পেপাৰ এডিটৰ হিচাপে কাম কৰিছিলে he was as an editor of C.R. Ranjan দাসৰ কি আছিল দাসৰ এখন নিউজ পেপাৰ আছিল সেই নিউজ পেপাৰখনৰ নাম কি আছিল ফৰৱাৰ্ড বুলি এখন নিউজ পেপাৰ তেওঁ কিছিলে এডিটৰ হিচাপে কাম কৰিছিলে ঠিক আছে তাৰ পাছত তেওঁ এখন কি নিজৰ নিউজ পেপাৰ কিছিলে স্বৰাজ বুলি এখন তেওঁ আৰম্ভ কৰিলে ঠিক আছে আৰু তেওঁ এখন বুক লিখিছিলে দ্য ইণ্ডিয়ান ষ্ট্ৰাগল বুলি এখন তেওঁ বুক লিখিছিলে হিজ বুক তেওঁ বুকখনৰ নাম কি আছিল দ্য ইণ্ডিয়ান ষ্ট্ৰাগল নামৰ বুকখন লিখিছিলে কোনে ইণ্ডিয়ান ষ্ট্ৰাগল বুকখন লিখিছিলে কোনে আমাৰ সুভাষ চন্দ্ৰ বসুৱে কিন্তু এখন কিলে বেন কৰি দিয়া হল পাছত কি হল বেন বাই ব্ৰিটিছে বন্ধ কৰি দিছিলে তো ব্ৰিটিছে কৰিলে এখন নিউজপেপাৰ বন্ধ কৰি দিলে ঠিক আছে তেওঁ পপুলাৰলি কি বুলি জনা যায় তেওঁ পপুলাৰলি নেতাজী বুলি জনা যায় হি ওয়াজ পপুলাৰলি নন এজ নেতাজী তেওঁ নেতাজী বুলি কোৱা হয় পপুলাৰলি জনা যায় ঠিক আছে আৰু তেওঁ কিবা কাম কৰিছে নে তেওঁ ফৰৱাৰ্ড ব্লক বুলি এখন যে হেৰি কৰিলে তেওঁ এটা সংগঠন খুলিলে হয়নে সো এইটো কেতিয়া খুলিলে 1939 ত গান্ধীজীৰ লগত কথা পাতি মেলি কৰিলে 1939 ত কি এষ্টাব্লিছ কৰিলে ফৰৱাৰ্ড ব্লক এষ্টাব্লিছ কৰিলে ঠিক আছে ফৰৱাৰ্ড ব্লক 1939 কৰিলে ফৰৱাৰ্ড ব্লক
ফৰৱাৰ্ড ব্লক ঠিক আছে নে ফৰৱাৰ্ড ব্লক 1939 তেওঁ জাপানত গৈ পেলাই কৰিলে মানে জাৰ্মানীত 4,500 মান সোলজাৰ 1941 তেওঁ একত্ৰিত কৰিবলৈ সক্ষম হোৱা এজন মানুহ আছিলে ঠিক আছে নে 1943 তেওঁ জাপান গৈছিলে ৰিভাইভ কৰিবৰ কাৰণে কি ৰিভাইভ কৰিবৰ কাৰণে গম পালে আজাদ হিন্দ ফৌজ ৰিভাইভ কৰিবৰ কাৰণে তেওঁ 1943 পুনৰ গৈছিলে তাকে ইণ্ডিয়ান নেশ্যনেল আৰ্মি বুলি কোৱা হয় যেটো যে এই ইণ্ডিয়ান নেশ্যনেল আৰ্মি কাৰণে তেওঁ আকৌ 1941 গৈছিলে তেওঁ 1941 গৈছিলে আকৌ জাপান গৈছিলে কি ফৰৱাৰ্ড কৰিবৰ কাৰণে তেওঁ কি ৰিভাইভ কৰিবৰ কাৰণে পুনৰ সক্ৰিয় কৰিবৰ কাৰণে কি আজাদ হিন্দ ফৌজ এই আজাদ হিন্দ ফৌজৰ পায়নাৰ কোন হয় কেপ্টেইন মোহন সিং পায়নাৰ কোন হয় মোহন সিং ঠিক আছে নে মোহন সিঙে এইটো আৰম্ভ কৰিছিলে ঠিক আছে নে কেপ্টেইন মোহন সিঙে আৰম্ভ কৰিছিলে এয়া কেৱল চমু জীৱনীকাৰ হয় আমাৰ সুভাষ চন্দ্ৰ বসুৰ তেওঁ কৈছিলে যে দিল্লী চলো ঠিক আছে তেওঁ দিল্লী চলো শ্লোগানটো আৰম্ভ কৰিছিলে তেওঁ কৈছিলে যে মোক তেজ দিয়া মই তোমালোক কি দিম স্বাধীনতা দিম এই শ্লোগান কাৰ হয় সুভাষ চন্দ্ৰ বসুৰ হয় ঠিক আছে নে এই সমূহ জননেতাৰ মহান বলিদানৰ পাছতহে ভাৰতখন 1947 চনত গৈ স্বাধীন হ'বগে ঠিক আছে নে আমি পঢ়ি যাম আৰু দেশ সোনকালে স্বাধীন কৰিম আমি পৰাপক্ষত আৰু দুটা দিনৰ ভিতৰত আমি দেশ স্বাধীন কৰিবলৈ চেষ্টা কৰিম থেংক ইউ জয় অসম